বেক টু মাই ইউটিউব চেনেল TMHS চেনেল। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আপোনালোকে মোৰ ধাৰণাটো দেখি গম পাইছে যে মই আজি নতুন টপিকত অলপ দুই এষাৰ ক'বলৈ আহিছোঁ। ইতিমধ্যে মই যতীন বৰা ছাৰৰ দ্বাৰা নিৰ্মাণিত মৃন্ময়শইকীয়া ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত যিখন চিনেমাত যতীন বৰা ছাৰ আছে, ৰবি শৰ্মাৰ ছাৰৰ এটা বিৰাট ডাঙৰ কেমিঅ' আছে, কমল লোচনৰ এটা নিগেটিভ কেৰেক্টাৰ প্ৰীতি কংকনান আছে, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন দাৰ এটা কণ্ঠ আছে। তো চিনেমাখন চালোঁ। চিনেমাখনৰ মই কিছুমান পজিটিভ এণ্ড নিগেটিভ ৰিভিউ পাওঁ, কিন্তু পজিটিভতকৈ নিগেটিভ ৰিভিউ খুব বেছিকৈ দেখা পাইছোঁ। কাৰণ নিগেটিভ ক'ত পালোঁ যে চিনেমাখনৰ যিটো ষ্টাৰ্টিংটো ইমান এটা খাচ লগা নাই, ইমান এটা এট্ৰেক্টিভ হোৱা নাই। মানে ক'ব গ'লে চিনেমাখনৰ দুটা হাফ থাকে, এটা ফাৰ্ষ্ট হাফ এণ্ড ছেকেণ্ড হাফ, যিটো ইণ্টাৰভেলৰ পিছত দেখায়। ইণ্টাৰভেলৰ আগৰ যিটো ফাৰ্ষ্ট হাফ আছিল সেইটো ইমান এটা খাচ লগা নাই। মানে অলপ কেনেকুৱা কৰিছে, অলপ বৰিং টাইপ। আৰু চিনেমাখন পূৰা ৰাজনীতি পিনে টানি লৈ গৈছে চিনেমাখন। যিটো বস্তু কোনোবা এটা ক্ষেত্ৰত বৰিঙো লাগিছে, কোনোবা এটা ক্ষেত্ৰত ইনফৰ্মেশ্যনো লাগিছে, আৰু কোনোবা এটা ক্ষেত্ৰত অলপমান সেও লাগিছে, হ'ব আৰু ইনাফ, আৰু অলপ এইখিনি ঠিক কৰিব পাৰিলে হয়। আৰু চিনেমাখনত এটা বস্তু অভাৱ দেখিবলৈ পোৱা গৈছে, বেকগ্ৰাউণ্ড মিউজিক বহুত উইক পাইছোঁ। খালি দুটা ক্ষেত্ৰত বেকগ্ৰাউণ্ড মিউজিক খুব বঢ়িয়া হৈছে। যেতিয়া যতীন বৰা ছাৰৰ প্ৰথম ছাতিটোৰ লগত ফাইট চিন হয় এটা আড্ডাত যাই কিনে, সেইখিনি টাইমৰ বেকগ্ৰাউণ্ড মিউজিকটো খুব ভাল হৈছে। আৰু এণ্ডিঙত যেতিয়া ৰবি শৰ্মা ছাৰৰ এটা বিগ কেমিঅ', যিটো বিগ এণ্ট্ৰি হয়, দ্য ওল্ফ বুলি, তেওঁ যিটো ৰিটাৰ্ণ যিটো এণ্ট্ৰি মাৰে এটা ভাইলেঞ্চ লুকত, সেই বেকগ্ৰাউণ্ডটো আৰু প্ৰথমৰ বেকগ্ৰাউণ্ড, এই দুটা বেকগ্ৰাউণ্ড মিউজিক পূৰা তামাম হৈছে, বহুত বঢ়িয়া হৈছে। কিন্তু ষ্টৰিটো আৰু অলপ মডিফাই কৰিব পাৰিলে, আৰু অলপ কিছুমান ক্ষেত্ৰত ঠিক কৰিব পাৰিলে হয়। এনেকুৱা হৈছে ক'ৰবাত যে ছিৰিয়াছ হৈ আছে, মাজতে ঘপককৈ কমেডিটো আহি যায়। আৰু ছেকেণ্ড হাফটো কিন্তু খুব ইণ্টাৰেষ্টিং হৈছে। ছেকেণ্ড হাফটো খুব ইম'চনেল টাচ কৰিছে। আৰু চিনেমাখনৰ বেলেগ একো নাই। চিনেমাখনৰ এটা যেতিয়া চিন চাইছিলোঁ, তেতিয়া এনেকুৱা লাগিছে যে এইটো চিন সেইখন চিনেমাৰ পৰা কপি চাগে, এইটো চিন চাগে ক'ৰবাত এনেকুৱা দেখা লাগিছে। সেইটো হয়ে, প্ৰায় এনেকুৱা হয়ে বহুত চিনেমা চালে। তো সেনেকুৱা এটা পোৱা গৈছে চিনেমাখনৰ পৰা। কিন্তু পজিটিভ ৰিভিউ বুলি ক'লে জুবিন দাৰ গানটো খুব ভাল লাগিছে, আৰু কমল লোচন ছাৰৰ এণ্ট্ৰি, তেওঁৰ লুকছ, তেওঁৰ এক্টিং খুব একদম পূৰা পাৰফেক্ট হৈছে। যিমান এক্সপেক্ট কৰিছোঁ আৰু অলপ ভাল হ'ব পাৰিলে হয়, কিন্তু বহুত গুণে ভাল হৈছে। তেওঁৰ এণ্ট্ৰিটো একদম তামাম আছিল। এণ্ট্ৰিটো খুব পূৰা চাইকো কিলাৰ টাইপ লাগিছিল। আৰু ৰবি শৰ্মা ছাৰৰ কাম বহুত ভাল লাগিছে চিনেমাখনত। আৰু এখন চিনেমাত বন্দীপ শৰ্মাও আছে, এণ্ট্ৰিত দেখা দিয়ে, ৰবি শৰ্মা ছাৰৰ লগত এণ্ট্ৰি কৰে, এইবিলাক ভাল লাগিছে। আৰু দুই এটা মেছেজ খুব ভাল, বহুতকেইটাতে মেছেজ আছে চিনেমাখনত, কিন্তু কিছুমান মেছেজ খুব আকৰ্ষিত কৰিছে। এতিয়া সেইবিলাক মই নকওঁ বাৰু, ক'লে স্পইলাৰ দিয়া টাইপ হৈ যাব। কিন্তু এডিটিং উইক হৈছে, এডিটিং ইমান এটা খাচ হোৱা নাই। কিছুমান ক্ষেত্ৰত এডিটিং আৰু ভাল কৰিব পাৰিলে হয়। যতীন বৰা ছাৰৰ এণ্ট্ৰিটো আৰু অলপ ভাল কৰিব পাৰিলে হয়। যতীন বৰা ছাৰকো কিছু ক্ষেত্ৰত অলপমান বয়সস্থ ব্যক্তি যেন লগা হৈছে চিনেমাখনত। সেইটো বেয়া নাপাব, কিন্তু সেইটো সঁচা কথা। যিটো সঁচা মই সেইটোৱে কৈছোঁ। তো আৰু অলপ ভাল কৰিব পাৰিলে, আৰু যতীন বৰা ছাৰক আৰু অলপ ভালকৈ প্ৰেজেণ্ট কৰিব পাৰিলে হয়, আৰু অলপ তেওঁক এটা ভাল হেৰিত আনিব পাৰিলে হয়। আৰু কিছুমান ক্ষেত্ৰত একশ্যন অলপ ইলজিকেল টাইপ হৈছে, কি হৈ আছে আকৌ ধৰিব পৰা নাই, সেনেকুৱা টাইপৰ এটা ফিল হৈছে চিনেমা। গতিকে অভাৰঅল চিনেমাখন ক'ব গ'লে এভাৰেজ চিনেমা। যেনেকৈ এক্সপেক্ট কৰিছোঁ, যেনেকুৱা এটা হাইপ হৈছিল টিজাৰ, ট্ৰেইলাৰ, প্ৰমো চাই কিনে, সেনেকুৱা নাপালোঁ চিনেমাখন চাই। কিন্তু এইটো যে খাটাং যে কিবা এটা নতুনত্ব আনিব ট্ৰাই কৰিছে, সেইটো কিন্তু দেখিবলৈ পোৱা গৈছে। মেচিন গান, এনেকৈ কেমিঅ' ৰখা, যেনেকৈ আমি চাউথ ইণ্ডিয়ান দেখিবলৈ পাওঁ, এটা ভাইলেঞ্চ, হাত কাটা, তাৰপিছত অলপমান মডাৰ্ণ ষ্টাইলত বনোৱা, সেনেকৈ। কিন্তু পলিটিক্স বহুত আছে চিনেমাখনত, ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে একদম পলিটিক্স আছে, যিটো ক্ষেত্ৰত অলপ হ'লেও আপোনাক বৰিং ফিল কৰিবই। তো আৰু কিছু ক্ষেত্ৰত মিষ্টেক বহুত হৈছে, তো চালেই গম পাব। সেইবিলাক ঠিক কৰিব পৰা গ'লে চিনেমাখন আৰু অলপ হ'ল, মডিফিকেশ্যন অলপ উইক হৈ পৰিল চিনেমাখন। বাকী অভাৰঅল চিনেমাখন ওৱান টাইম ৱাটছ, একবাৰ চাব পাৰি। এনেকুৱা নহয় যে একদমেই চাব নোৱাৰি, চিনেমা ঘৰৰ পৰা উঠি আহিব লাগে, সেনেকুৱা টাইপ নহয়। চাব পাৰি যে নেক্সট ষ্টেপ কি হ'ব, সেইটো বস্তু মাথাত চলি থাকে। কিন্তু
যেনেকুৱা মডিফিকেশ্যন হ'ব লাগিছিল সৰু সি নহ'ল চিনেমাখন, যিটো মানে চাই অলপ বেয়াও লাগিল। সেইটোৱে। বাকী ঠিকে আছে, অসমীয়া চিনেমা হিচাপে একশ্যন থ্ৰিলাৰ টাইপ হিচাপে ঠিকে আছে চিনেমাখন, ওৱান টাইম ৱাটছ। আৰু চিনেমাখনৰ ইনকামো অলপ উইক দেখিবলৈ পোৱা গৈছে। ভাবিছিলোঁ কি যেনেকুৱা হাউচফুল হ'ব, যেনেকৈ মানুহ আহিব, সেনেকুৱা একদম কম। কিছুমান জেগাত হাউচফুল নাই। আজিহে এটা জেগাত হাউচফুল হৈছে PVR-ত, আমাৰ গুৱাহাটীত। বহুত জেগাত হাউচফুল হোৱাই নাই। কিছুমান জেগাত মই শুনিছোঁ শ্ব' কেঞ্চেল কৰি দিছে। তো মানুহ খুব কম দেখিবলৈ পোৱা গৈছে। মই মৰ্ণিং শ্ব'টো চাইছিলোঁ, মানুহ খুব কম আছিল। আৰু বহুতে নিগেটিভ ৰিভিউৱে বেছিকৈ দি আছে। মই কিন্তু পজিটিভ আৰু নিগেটিভ দুটা মই কৈছোঁ। কাৰণ এখন চিনেমাত অকল যে নিগেটিভ থাকিব সেইটো কথা নহয়, নিগেটিভৰ লগত এটা পজিটিভ হ'লেও থাকে। ইমানো বদলা হ'ব নোৱাৰে চিনেমা এখন। এই পজিটিভ আৰু নিগেটিভ মই দুটাই এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। আৰু যিসকলে অগ্নিবাণখন একবাৰ চাব খুজিছে তেওঁলোকে একবাৰ চাব পাৰে চিনেমাখন। এনেকুৱা নহয় যে একদম বেয়া চিনেমা নাচাব, ল'ৰা ছোৱালীক নিনিব, সেনেকুৱা একদমেই নহয়। চিনেমাখন আপোনালোকে ওৱান টাইম ৱাটচ হিচাপে চাব পাৰে। চিনেমাখন খালি অলপ পলিটিক্স টাইপ এণ্ড থ্ৰিলাৰ একশ্যন, কিন্তু মেইনলি পলিটিক্স আৰু ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে। তো চাই ভাল পাব, কিছুমান মানুহে চাই ভালো পাব এখন চিনেমা। তো আশা কৰোঁ এনেকৈ যাতে আৰু অসমীয়া চিনেমা আহক, আৰু অলপ ঠিক কৰক চিনেমাবিলাক। কাৰণ আজিকালি বহুত চেলেঞ্জিং হৈ গৈছে, এখনৰ পিছত এখন বেক টু বেক হিট চিনেমা আজিকালি বহুত দেখিবলৈ পোৱা গৈছে। তো এইটো বস্তু যে কণ্টিনিউছলি হৈ থাকে, যে অসমীয়া চিনেমা আগবাঢ়ি এটা যাতে ভাল পৰ্যায় পায়, বাহিৰলৈ যাতে নাম হয়, সেইটো বস্তু হ'ব লাগে। যেনেকৈ ৰৈ ৰৈ বিনালে এখন বাহিৰৰ পিনে নাম ক্ৰিয়েট হৈছিল, সেই এনেকৈ যাতে আৰু আহিবলগীয়া চিনেমাবিলাক যাতে এনেকুৱা নাম ক্ৰিয়েট হয়। আৰু কোনো যাতে পাইৰেচি নকৰে, ক্লিপ যাতে এইবিলাক ৰেকৰ্ড কৰি যাতে ছ'চিয়েল মিডিয়াত আপলোড নকৰে। ধন্যবাদ।